ডুমা খেসা মোর দুলে হিরে সেত্র লিখে চিত্র গুপুতে হাতর পাঞ্জি পত্র রিহি পারি খত হবে আসম দয়া বরি নদে ভাতে রতে গুণ গীত ধরে হাত হার দাঙ্গ পাশি মাল কাছে দারুণ করো হবে ও পাখিয়া দুই চকু রঙা আঙ্গা রণ বিকট যখন ঘুর রাখ ভৰি দিয়া সুখমণিয়ে পৰীক্ষিত কৈ আছে নামৰ মহিমাটো তুমি শুনিলা হে পৰীক্ষিত মহাৰাজ তোমাৰ জীৱন ধন্য কৰি কৃষ্ণ কথা শুনিবলৈ আগ্ৰহী আপোনালোকে যদি ভাগৱত শুনিবলৈ আগ্ৰহী তেতিয়াহ'লে আপোনালোকৰ জীৱন ধন্য লিখিছে ধন্য ৰাজা কৃষ্ণৰ কথাত যিটো ভৈল চোৱাত যমৰ দূতৰ যেন মিলিল সংবাদ কম এতিয়া যমৰ আগত গৈ দূতকেইটাই কি কৰিলে কিন্তু এই কাৰণে তোমাক ধন্যবাদ দিছো তুমি কৃষ্ণৰ কথা শুনি ইমান আনন্দিত হৈছা তোমাতকৈ আৰু ভাগ্যৱান জীৱ নাই কৃষ্ণৰ কথাত যিটো ৰসিক ব্ৰাহ্মণৰ জন্ম তাৰ লাগৈ কিক নুগুচক হৰি দিনে ৰাতি জগতক কৰয় পবিত্ৰ আতি সেহিকে কুলীন বেদক বুজৈ যাহাৰ মুখত হৰি নাম বিজয় আপোনালোক ব্ৰাহ্মণৰো সৰ্বশ্ৰেষ্ঠনে চাৰিটা জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য কলি যুগৰ ভকতসকল ব্ৰাহ্মণতকৈও শ্ৰেষ্ঠ কৃষ্ণৰ কথা ৰখি ব্ৰাহ্মণৰ জন্ম পায়ো কোনোবাই কৃষ্ণ কথা ভাল নাপাবও পাৰে কিন্তু আপোনালোকে ব্ৰাহ্মণ কুলত জন্মগ্ৰহণ নকৰিও কৃষ্ণ কথা ভাল পাইছে বুজিছেনে বাৰু কৃষ্ণৰ কথাত যিটো ৰসিক ব্ৰাহ্মণৰ জন্ম তাৰ লাগৈ কৃষ্ণ কথাত ৰখি আপোনালোক ব্ৰাহ্মণৰ জন্ম দৰকাৰে আপুনি নিজে এজন ভগৱান হ'ব পৰা সম্পন্ন ব্যক্তি কাৰণ মৃত্যুৰ পিছত চতুৰ্ভুজ হৈ যাব লাগিব হয়নে বাৰু সেইকাৰণে শাস্ত্ৰত উল্লেখ কৰিছে এতিয়া কৈছে সমাজত পাতিয়া আচন্ত ৰাজা যম কথা কৈ আছে দেই পালে কৈ তাৰ দৃশ্য বৰ্ণনা কৰিছে মহাপৰিষদে বকি বিপুল বিক্ৰম
সিংহাসনত বহি আছে কেনেকে বহি আছে দুপাশে চামৰ বোলে কিৰে চেত সত্য লিখে চিত্তগুপ্তই হাতত লৈ পাঞ্জি পত্ৰ জয় কৃষ্ণ যমৰজা বহি আছে বগা ছাতি এটা ধৰি আছে এতিয়া কুম্ভ মেলা যে হ'ব ছাতি ধৰি ধৰি যোৱা ভকত বহুত পাব বৈষ্ণৱ ডাঙৰ ডাঙৰ মহাৰাজ ৰথত গৈ আছে তেওঁ কিশোৰে ছাতি ধৰি গৈছে এইটো চেত সত্য বুজিব পাৰিছানে যমৰজা নিজে এজন মহান বৈষ্ণৱ তেওঁৰ সভাত বিদ্যমান হৈ আছে ঋষিসকল ডাঙৰ ডাঙৰ ভকতসকল বৈষ্ণৱসকল দিছে ইয়াতে যে ঋষি পাৰিষদভাৱে আচন্ত আৱৰি নত ভাতে ৰতে গুণ গীত তাল ধৰি কোনোবাই ঈশ্বৰৰ নাম কীৰ্তন কৰি নৃত্য গীত কৰি আছে লগতে বোলে তেওঁ ওচৰত এজন কেৰাণী বহি আছে চিত্তগুপ্ত বোলে জয় পুথি পাতি লৈ আছে কিন্তু শব্দটো দিছে কি সুন্দৰ দুপাকে চামৰ বোলে কিৰে চেত সত্ৰ লিখে চিত্তগুপ্তই তত্ত্ব লৈ পাঞ্জি পত্ৰ আপোনালোকে আকৌ চিত্তগুপ্তই লিখিবলগীয়া কাম কেইজন কৰিছে নেকি নকৰিব আৰু যি লিখিল আগতে লিখিল আৰু এতিয়া পাৰিলে তাৰ পৰা ফাইলটো ড্ৰ কৰিব লাগিব জয় বুজি পাৰিছেনে এনেতো আমাৰ আগৰ সময়ত লিখিছে আৰু কিমান বা পাত পিছাই লিখিলে হিচাপ নাই ৰঙা চিয়াৰ এতিয়া আমাৰ কাম এইটো ডিপাৰ্টমেণ্টত আহি গ'লো যে বৈষ্ণৱ লাইনত আহি গ'লো যে এতিয়া সেইখিনি ইনভেলিড হৈ যাব কাৰণ অজামিলে ইনভেলিড হৈ গ'ল এখন নামতে অজামিলে কম সময় লিখিছিল সেই সময় ফাইল সোপা চাইহে আহিছিল এটা নামতে গোটেই ফাইল একদম 00 হৈ গ'ল জয় বিশ্বাস কৰিছেনে কথাটো তাকে কৈ আছে এই চিত্তগুপ্তই লিখি দৰাই জাপ হৈ গ'ল যমৰজা গ'লে লৈ আজা লিখিছা এটা ফাইল কাম হৈ গ'ল ইয়াক বজাই যা স্পেচিয়েলি পঠালে তিনিটা নোট পঠালে কিছুমান ডাকি চোৰ ডকাইতক ধৰিবলৈ আমাক আসাম পুলিচে নোৱাৰে নহয় আৰ্মি লগত দিয়ে জয় ডাকিজনক ধৰিবলৈ অকল পুলিচৰ ডাণ্ডা আৰু ৰিভলভাৰ কাম নিদিব আকে লগত আক্ৰমণ পঠায় ঠিক সেইদৰে সাধাৰণভাৱে টুইষ্টত চাব দুটা জমদূতে আহি এই বিষয়জনক লৈ গ'ল কি অলপ কম কৰি আছিল যে হৈ যাব শৰ্ট কাপোৰ দি লৈ আহিব যেনে ডাকিজনক তিনিটা আমি যদি এতিয়া ঈশ্বৰৰ নাম এৰি দিওঁ আমাক ফ'ৰ্চ পঠাই দিব লাগিব জয় নাম পায়ো ৰাস মন্দিৰত নাম পায়ো ই আকৌ আগলৈ গ'ল ইয়াৰ ঠাইটো একদম স্পেচিয়েলি চাব লাগিব জয় এতিয়া কৈছে চিত্তগুপ্তই লিখি আছে তেওঁ চাৰিওফালে বহি আছে আৰু কি কৰিছে তেওঁ লগত থকা দূত কেইজনৰ বিৱৰণ দিছে কৈছে দুই চকু ৰঙা বৰ্ণ আংগাৰৰ কাই আংগাৰ মানে কলা চকু একদম ৰঙা হৈ আছে বিকট দৰ্শন গুৰ ৰাক্ষসক পৰাই দাঁতবোৰ ওলাই গৈছে দীঘল হৈ গৈছে ইমান ধুনীয়া বৰ্ণনা দিছে তাতো যদি কোনোবা বিশেষ ব্যক্তিয়ে যেতিয়া ক'ব এইবিলাক কল্পনাৰ কথা ক'ত নম্বৰ আছে জয় কৃষ্ণ ভয় লগা ধৰি লৈছো আমাৰ ইয়ালৈ দীপশিখা বাইদেউ এজনী আহিছিল তেওঁ ধৰি লৈছে এটা গল্প লিখিছে টপিক লিখিছে যে মোৰ মৰিগাঁও কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিলৈ যোৱাৰ অভিজ্ঞতাৰ বৰ্ণনা তাই যদি এখন ৰচনা লিখে তাইক কি দেখা পাইছে যে ধুনীয়াকে এখন ওখ হাত বনাই তাতে সুন্দৰকে আবুৰ দি ধুনীয়াকৈ দুখন ভাগৱত ৰাখিছিল এজন পাঠাচাৰ্য বহিছিল আৰু এজন ব্যাখ্যাচাৰ্য বহিছিল আইসকলে সুন্দৰভাৱে পৰিপাটিকে বহিছিল প্ৰভুসকলে পৰিপাটিকে বহিছিল পাঠাচাৰ্য আৰু অন্যান্যবোৰ বিশেষবোৰ সোঁহাতে আছিল বাকী এজনে সুন্দৰভাৱে প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰি অৰিহণা দিওঁতে তিলক দিছিল দুগৰাকী বাইদেৱে ধুনীয়াকৈ তাতে কিবা কিবি প্ৰস্তুত কৰি নিলিখিবনে বাৰু আপোনালোকে চিন্তা কৰক বা ক'বলৈ বুজাই দিয়ে তেওঁ ৰচনাখন তেনেকে লিখিব তালৈ গ'লো মানুহবিলাকৰ মৰম চেনেহ খুবেই ভাল লাগিল ইমান ভাল লাগিল তাৰ পৰা অহাৰ পিছত মই তেওঁলোকৰ লগত যোগাযোগ কৰি আছো লিখিব
এই কথাখিনি কোকদেৱে এইবিলাক স্বচক্ষে দেখিছে। তেওঁক এনেকুৱাকে বৰ্ণনাটো কৰোৱা গৈছে কিতাপ এখনৰ জৰিয়তেও নেদেখা ঠাইলৈ যাব পাৰি। এতিয়া চাব, মোক যদি গুৱাহাটী কোনোবা একেবাৰে চেপত কিবা এটা বস্তু আনিবলৈ আপোনালোকে দিয়ে, মোক যদি আপোনালোকে এড্ৰেছটো দিয়ে, মই উলিয়াব নোৱাৰিমনে বাৰু? এদিনো নগলেও এড্ৰেছটো দিলে বিচাৰি বিচাৰি উলিয়াব পাৰিম। ঠিক সেইদৰে সেই যমনগৰত যমৰজাই কিমিয়াখনত পঢ়ি আছে, তেওঁৰ অনুচৰ বিলাকে তেওঁক পিছি আছে চামৰ দি চৰ দি, তেওঁক মূৰত চেতচত্ব অৰ্থাৎ বগা ছাতি ধৰি আছে। ওচৰতে তেওঁ অতি লাগতিয়াল দক্ষ যিজন তেওঁক কেৰাণী আৰু চমুকে ক'বলৈ গ'লে তেওঁ চিত্ৰগুপ্তে লিখি আছে। এইবিলাক বৰ্ণনাত যদি এহি নৰক এহি স্বৰ্গত থাকি যাওঁ কষ্ট হ'ব। তেওঁলোকৰ ভাষণ শুনিলে আপোনালোকে কয় ক'ত আছে, কিন্তু ভাগৱতে কৈ আছে। এতিয়া চাব, এইখিনি বহি থাকোঁতেইতো এই চিন্তা ওলাই গৈ তেওঁলোকৰ নিজৰ দুখ, আজি কিন্তু সিহঁতে ভালকে যাব পৰা নাই। আগতে যমৰ আদেশ মতে জীৱটো আনি দি দিছিল, আজি দিব পৰা নাই। তাৰ বাবে পিঠিলৈ চাব পৰা অৱস্থা নাই। জয় কৃষ্ণ। ঠাই ঠাই পাতকিক পৰৈ উগ্ৰ শাস্তি। বাপৰে, শাস্তিটো দিছে। শাস্তিটোৰ আগত বিশেষণ কি লগাইছে? উগ্ৰ। সৰু সুৰা শাস্তি দিয়া নাই। যাব মন আছে নেকি? কেনেকুৱা লাগে শাস্তিখন অকমান চাই আহোঁ বুলি ভাবিলে আকৌ ডাঙৰ কথা হ'বনে? লিখিছে নাই, তাতে এটা পাৱাৰ আছে। পৃথিৱীত যিটো আপোনাৰ স্মৃতি আৰু মাত ভাষাৰ শব্দটো যে প্ৰভুৱে বৰ ধুনীয়া প্ৰশ্ন কৰিছে যে পৃথিৱীত হৰিনাম শুনি যোৱা সকলোৱেতো নৰকত গৈছে নাম নলৈ, তেওঁলোকৰ স্মৃতিত থাকে, কিন্তু বাক শক্তিটো মানুহ নামৰ যন্ত্ৰটোহে দিয়া আছে। জয়, আমি যে কথা কৈছো, পৃথিৱীত ভগৱানে এনেকুৱাকে মানুহক ৰচনা কৰিছে, প্ৰত্যেকটো জীৱ জন্তুৱে মাত দিব পাৰে। গৰুৱে মাত নিদিয়ে নেকি? হেমেলিয়ে, ছাগলীয়ে মাত নিদিয়ে, চৰাইয়ে মাত নিদিয়ে। সেইবোৰ হৈছে ধ্বনি। আৰু মানুহক পাৱাৰ দিছে বাণী। বাণী মানে শব্দ ক'ব। এই বাণী দিয়াৰ পিছত যদি মই প্ৰাৰ্থনা এটা গোৱা নাই, অকণমান ভাগৱত পঢ়া নাই, অকণমান নাম এটা গোৱা নাই, দাদুৰীৰ জীৱা হৈল গুণ কাম। বুজিব পাৰিছেনে? যে জিভা মোৰ আচলতে নলৈলো ৰাম নাম, দাদুৰীৰ জিভা হৈল মোৰ গুণ কাম। ভেকুলীয়ে কিন্তু কি জয় কৃষ্ণ জানে? মোক গৈছিলো মই ৰাম মন্দিৰলৈ, গৈছিল জয় কৃষ্ণ ল'বলৈ, নললো। মই পস্তাইছো। এইবাৰ মানুহ হ'লে মই স্মৃতি থাকেতো। স্মৃতি নাথাকিলে হৰিণটোৱে নিজে ৰজা আছিল বুলি কেনেকে গম পাম? যেতিয়া ভৰত ৰজা হৰিণ হৈ গ'ল গম পাইছে, মইতো আছিলো, তাতো মনত পৰিব। বিপুল বাবুৱে কৈছিল দুদিনমান যোৱা কথা, ঠাণ্ডাতে নগলো, এতিয়াহে পস্তাইছে। কৰিব জয় দেখিছে ইমান ধুনীয়া বিৱৰণ যে ঠাই লৈ লৈ উগ্ৰ শাস্তি কৰিছে। চতুৰ্ভীতি শুনি মহা আৰ্তনাদ আতি। চাৰিওফালে কেৱল চিঞৰ বাখৰ, ঘৰখনতো চিঞৰ বাখৰ হ'বই। যদি আপোনাৰ ঘৰখনত মানুহজনে ঠাণ্ডা বুলি অকমান বেছিকে দিলে, মানুহজনীয়ে টান পায়, ল'ৰা ছোৱালীকেইটাও ডাঙৰ হৈছে, দুইটাই মাজতে টান টানকে যদি কথা পাতে, কি চিঞৰ বাখৰ নহ'লনে বাৰু? একেটাই। ইয়াৰ পৰা গৈ জয় কৃষ্ণ মানুহজনকো কৈছে, আইগৰাকীও কৈছে কি বৈকুণ্ঠলৈ পৰিব। ইয়াতো নিচিনা নিচিনা, কিন্তু পাৰমানেণ্ট চিৰস্থায়ী নহয়। সেই নিচিনাটোকে একেবাৰে আচল কৰি পেলাই জানো। অৱশেষত কি কৰিছে? যমৰাজে বহি আছে, খৰকে উশাহ কাঢ়ি কাঢ়ি কান্দি কান্দি তিনিটা যমদূত তেওঁৰ আগত দীঘল পৰিছে। বিপন্ন বদন দেখি মনে মহাক্লেশ, ভৈলা তিনিও দুট পাছে কি সভাত প্ৰৱেশ। সভা এখনো আছে, প্ৰৱেশো কৰিছে, তথাপিও কল্পনা বুলি মানুহে ক'বলৈ বিচাৰে, যিটো অতি দুৰ্ভাগ্যজনক।
তেনেকুৱা যদি পাল্লাত পৰি যায় আপোনালোকেও খাব পৰা বজাৰত আহিব এইবিলাক এৰি দিব লাগিব জয় এতিয়া কান্দি কান্দি কৈছে একো কোৱা নাই কান্দি আছে ৰাজাক দেখিয়া আতি মৰ্ম বইলা চৰি কান্দে হুমা হুমি তিনি দুটে আগে পৰি কান্দিহে আছে মাত দিবই পৰা যিহেতু ৰজা তেওঁলোকৰ মালিক স্বামী যমৰাজাই কৈছে সমস্ত সমাজে নিশব্দ হৈ আছে কি ভৈল বুলিয়া জমে কুশিলন্ত পাছে সিহঁতৰ কান্দন দেখা পায় গোটেই সমাজ স্তব্ধ হৈ কথা বতৰা বন্ধ তেতিয়া জমে কি হলো আগে পিছে আহি ফুটকিলে গৈ আনিলো দেখো আপুনি যে পঠাইছে আনিলে তাতে আছে এনেকে কৈছে আজি কিন্তু কান্দি আহিছে শুনি সন্দুকীয়া হাতে মুখ মুচি আঁকি কান্দি কান্দি জমত দিলেক দুখ সাক্ষী জমৰ আগত হৈ যোৱা ঘটনাবোৰ অজামিলক আনিব গৈছিল ওপৰৰ পৰা বৰ ধুনীয়া মানুহ চাৰিটা আহিল সিহঁতৰ গদাৰ কোবত এয়া কঁকাল ভাগিল এয়া কামিহাৰ গ'ল এয়া দাঁত সৰুৱাই দিলে এয়া ভিন্দাংগাৰ হৈ আছে আমি পাইছোগে নহয় আমি অলপ অলপকে পঢ়াৰ কাৰণে কিছুদিন হৈছে আমাক পুৰৰ মনত পেলাই দিছো কেৱল কান্দিছে হে প্ৰভু আপুনিয়ে বিশ্ব ব্ৰহ্মাণ্ড গৰাকী বুলি ভাবিছো কাৰণ আপুনি যাকে আনিব আপুনি উগ্ৰ শাস্তি দিয়ে আপোনাৰ ওপৰত কোনোবা আছিল আমিতো গম নাপাওঁ জয় দেখিছে যে আপোনাৰ ওপৰত যে কোনোবা আছিল আমিতো নাজানো আপোনাতকৈও শক্তিশালী কাৰোবাৰ হাতত আজি এয়া আমাৰ দুৰ্গতি হ'ল আৰু সেই দুৰ্গতিৰ কথাখিনি তন্ন তন্নকে শুনিব পাৰিম যদি ঠাণ্ডাকো ঠাণ্ডা বুলি নাভাবো অহা সপ্তাহত যদি এলাহ নকৰো তেতিয়াহে আজিও সময় চিন্তিলে দিলে এনেকুৱা ৰসত কথাটো আহিব এতিয়া ক'বগৈ আবেদন সুধিয়ে ক'ব এতিয়া কি ঘটিল ইমানখিনি সুন্দৰ কথা এনেকুৱা এটা জেগাত ৰৈ গৈছে এই সময় কোনো আজি কিয় কোনো ক'লে ৮টা বাজিলা ভাগ্য যদি আকৌ দ্বিতীয় খণ্ডটো পঢ়োঁতে উপস্থিত থাকিব পাৰে প্ৰতিবাদ পাব কিন্তু যদিহে উপস্থিত নাথাকে এইখন ভাগৱত একত্ৰিত গৈ আকৌ সেইখিনি পোৱালৈ আমাৰ বা গতি কি হয় জয় থৈছে আপুনি যদি ভাবে ইমান ঠাণ্ডা অহা সপ্তাহত নাহো ৫ জানুৱাৰী কৰিব ঘৰতে খানা খাম দেওবাৰ হ'ব আকৌ এক ৰুটি মাৰিব নহয় তেতিয়ালৈ বা সেইকাৰণে গুৰুজনে জানে এইটো কথা তেওঁ কীৰ্তনত লিখিছে হৰিৰ সেৱাত আউৰ নাহিকে আলাপ আউৰ কিবা মনুষ্য হইবা এৰা ইটো আকৌ এবাৰ মনুষ্য হৈ শুনিম আকৌ এবাৰ বিপুল মেধিহঁতে ভূপেশহঁতে এক মিনিট মাৰিব এইটো খণ্ড পাম তেতিয়া শুনিম আশা কৰিব কিন্তু দিয়া নাই এতিয়া নিজৰ নিজৰ সিদ্ধান্ত নিজা মইতো এবাৰ কৈছিলোৱেই ইমান ঠাণ্ডা পৰিছে দুটামান সপ্তাহ দ্ৰৱ দিয়াই এতিয়া ইমান ৰসত পৰিছে দ্ৰৱহে দিয়ে যিটো প্ৰভুৰ লগত আলোচনা কৰিব জানো প্ৰাসংগিকভাৱে কথাখিনি অলপ উলিয়াইছোঁ এতিয়া আজি আমি পঢ়াখিনি অকণমান আওৰাই সময় প্ৰতি লক্ষ্য ৰাখি সামৰি দিম প্ৰথমে আমি দুলৰীৰ চন্দত উপদেশ শুনিলোঁ সাধুৰ সংগত নাম ল'লে আমি কৰি যাম অজামিল তাৰ প্ৰমাণ আৰু ইমান ধুনীয়া কথাখিনি গুৰুৰ পৰা শুনাৰ কাৰণে নিজকে বহুত ভাগ্যৱান বুলি ভাবিছিল পৰীক্ষিতে কৈছিল কতবা জন্মৰ পুণ্যে মাক পুচিবে পাইলো কিনো আছে মোৰ মহাভাগ এইদৰে গৈ লিষ্ট এখন দিলে বাল্মীকিয়ে ৰামৰ নাম লৈ কিদৰে আগৰ জন্মৰ পৰা বাল্মীকি হৈ গ'ল এইদৰে লিষ্টখন দি ৩জন যমদূতক যমৰ সন্মুখলৈ লৈ গ'ল বৰ্ণনাত আকৌ এনেকুৱা এজন কেৰাণীৰ কথা দিলে যিজন কেৰাণীৰ নাম আছিল চিচি কেমেৰা আমাৰ সেই ১৪টা থাকি চিচি কেমেৰা সদৃশ শৰীৰত কেনেকৈ আছে তাৰ কথাও ইয়াত ওলাবগৈ তেওঁ এনে লিখিব নোৱাৰে চিত্তগুপ্তে আহি আপুনি কি কৰি থাকিছে একো এনেকুৱাকৈ কানেকশ্যন কৰি ৰাখিছে আপুনি কামটো কৰিলে তেওঁ কৰ্ম স্কিলত ওলাই যায় লাহেকৈ আপোনাৰ খাতাটো লিখি থৈ দিয়ে আৰু
জয় বুজিব পাৰিছে আমাৰ সভ্যসাচী দেহত এনেকুৱাকে দিয়া আছে লিংক হৈ আছে যে আপুনি পাপ কামটো কৰাৰ লগে লগে যমদূতৰ খাতাত লিখিলেই ভাবি আচৰিত ইমানবোৰ কথা মই বৰ্ণনা নকৰোঁ বুলি কেইটামান শ্লোক বা মনোসংহিতা অঁতৰাই থৈছোঁ কষ্ট পাব পাৰিছে কিন্তু শ্লোক কেইটা যে সম্পূৰ্ণ সঁচা মই ভালকে জানো যে আপুনি অখাদ্য ভক্ষণ কৰিলেতো পাপ হ'বই অখাদ্যটো কঢ়িয়াই নিলেও পাপ ইমান ডাঙৰ কথা ভাবিব নোৱাৰি ইমানলৈ মই নাযাওঁ কিন্তু যেনেকৈ আপুনি মোবাইলটো ইয়াত ক্লিক কৰিছে আপুনি যিমান সময় কথা পাতিছে যিমান দিনলৈ ভেলিডিটি আছে সিমান দিনলৈহে আপুনি আউট কৰি থাকিব যি মুহূৰ্তত আপোনাৰ ভেলিডিটি শেষ লগে লগে আউট কৰি বন্ধ মুহূৰ্তটো ঠিক সেইদৰে আমি যি বেয়া কামে কৰোঁ যি পাপ কামে কৰোঁ এই সত্য সাক্ষীৰ জৰিয়তে চিত্ৰগুপ্তৰ সন্মুখৰ স্ক্ৰীনত ওলাই যায় আৰু তেওঁৰ কাম সেইখিনি লিখি যায় সেইটোৱে তেওঁ চাকৰি আপোনাৰ মোৰ নামত সকলোৰে নামত এটা এটা ফাইল হৈ আছে আমাৰ এতিয়া কাম তাৰ পৰা ফাইলটো ড্ৰ কৰি ৰাস্তা বেলেগলৈ ল'ব লাগে জয়